তো আশা কৰোঁ বন্ধুসকল আপোনালোক সবে ভালে আছে। আজি মই পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ উৰহি খেতিৰ বিষয়ে। তো উৰহি তো মই এই যিখন গছ দেখুৱাই আছোঁ খেতিত, তো যথেষ্ট পৰিমাণে ফলন লাগিবলৈ আৰম্ভ কৰিছেহি। তো বন্ধুসকল বৰষুণো পৰি আছে যদিও মই আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ খেতি বাতি কৰিছে মই নাজানো। আপোনালোকে যদি এনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে দেৰি নকৰি আপোনালোকে এতিয়াৰ পৰা প্ৰস্তুতি লওক। মই আপোনালোকক চাওক দেখুৱাই দিছোঁ। তো গছখিনিৰ ধৰণ চেহেৰাও বহুত ভাল আছে। তো চাঙত গৈ পাইছেগৈ। তো দুটা এটাকৈ লাগিবলৈ আৰম্ভ কৰিছে। চাওক এঠাইতে কিমান ফুল ফুলিছে, তো এঠাইতে চাওক কিমান ধুনীয়াকৈ ফলনবিলাক লাগিছে। তো কথা হ'ল আপোনালোকে যদি কৰিম বুলি ভাবিছে তেনেহ'লে সময় যাতে আপোনালোকে নষ্ট নকৰে। তো বন্ধুসকল মই হাতীমে আপোনালোকলৈ আজি আকৌ পুনৰাই স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম চিম খেতিৰ বিষয়ে। তো আপোনালোকে চাব পাৰিছে VNR চিট, ইয়াত লিখা আছে চিম 3। এই ধৰণৰ বীজৰ পেকেট আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব। সাৱধান, আপোনালোকে কিনোতে সাৱধান। চাওক ভেমেজালি থাকিব পাৰে, ধৰক পুৰণা গুটিও থাকে। আপোনালোকে এক্সপায়াৰ ডেট চাব ঠিক আছে না নাই, টেষ্টেড ঠিক আছে না নাই। যদি টেষ্টিং কৰা ভাল বীজ পায় আপোনালোকে এনেকুৱা ধৰণৰ বীজ VNR চিট, গুড চিট, বেটাৰ চিট এনেকুৱা ধৰণৰ লিখা থাকিব। আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব। ক্ৰয় কৰি আপোনালোকে লগাব। যেতিয়া আপোনালোকে লগোৱাৰ 3-4 দিনমান লাগিব গজোতে। যেতিয়া গজালি মেলিব তেতিয়া আপোনালোকে যতন আৰম্ভ কৰিব। তো বন্ধুসকল লগোৱা হৈছিল ধৰক এসপ্তাহ হ'ল। গছৰ ধৰণো বহুত ভাল হৈ আহিছে। তো দুটা এটাকৈ লাগিবলৈ আৰম্ভ পাত লাগিবলৈ আৰম্ভ কৰিছে বা ডাঙৰ দীঘল হ'বলৈ আৰম্ভ কৰিছে। তো এই পাতবিলাক যে সৰু হৈ আছে, ডাঙৰ হৈ থাকোঁতে কিন্তু আপোনালোকে কি কৰিব লাগিব, যতন ল'ব লাগিব। তো এই খেতিত আপোনালোকে যে দেখা পাই আছে, আপোনালোকক মই দেখুৱাই আছোঁ যে এয়া চাওক গছখিনিৰ চেহেৰা। ইয়াত 1 বিঘা মাটি আছে। 1 বিঘা মাটিত মই লগাইছোঁ VNR চিম 3। এয়া চাওক। কথা হ'ল কি, ধৰক চব্জি বুলি ক'লে ধৰক এই খেতি কৰিবলৈ হ'লে যথেষ্ট পৰিমাণে কি লাগিব, গোবৰ সাৰ লাগিব। আজিকালি গোবৰ সাৰ নহ'লে কোনো ধৰণৰ খেতিও নহয়। আপোনালোকে এইটো নাভাবিব যে উৰহি খেতি কৰিম বা চিম খেতি কৰিম, গোবৰ সাৰ নিদিলেও যেন ফলন ভাল হ'ব, গছৰ পৰা ভাল এটা উৎপাদন পাম। তো আশা নকৰাটোৱেই ভাল হ'ব। আপোনালোকে যিমান পাৰে বিঘাই প্ৰতি অন্ততঃ 2 গাড়ী গোবৰ আপোনালোকে খেতিত সিঁচিব লাগিব। এয়া চাওক লগোৱাৰ পৰা ধৰক 2 মাহ 55-60 দিনতে গছত ফলন লাগিব। যেতিয়া অকণমান ঠাণ্ডাৰ ভাৱ আহিব তেতিয়া এয়া চাওক গছৰ ধৰণো বহুত ভাল হৈ আহিছে। যেতিয়া ঠাণ্ডাৰ প্ৰকোপ বাঢ়িব তেতিয়া চাওক এনেকৈ আপোনালোকৰ গছতো লাগিব। এয়া চাওক গছ কিমান, এটা গছতে চাওক কি ধুনীয়াকৈ ফুলখিনি ফুলিছে আৰু ফলনো আহি আছে। ফলনবিলাক বহুত খাওঁতেও টেষ্ট আছে। তো বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল ঘণ্টিটো বজাই দিব। এনেকুৱা ধৰণৰ নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। তো এই খেতিত কি ঔষধ দিব লাগিব, কি সাৰ দিব লাগিব, যেনেকুৱা ফুল যেতিয়া ফুলিব তেতিয়া আপোনালোকৰ ৰকেট আৰু মেজগাৰ্ড স্প্ৰে কৰিলেই ভাল এটা গছত উপকৃত হ'ব পাৰিব। ফলনবিলাক ছেদ্ৰিকাৰী পোকেও ছেদ্ৰি কৰিব নোৱাৰিব, উৰণীয়া পোকেও ফলন নষ্ট নকৰে। তো বন্ধুসকল মই আপোনালোকৰ মাজৰ পৰা আজি এৰিছোঁ। পুনৰাই আপোনালোকক লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।